আজি এইটো দেখি হয়তো গম পাইছে মই কি কৰিব খুজিছোঁ। এইটো এটা পাৰ্চেল আৰু মই আপোনালোকক দেখাব খুজিছোঁ আনবক্সিং কৰি। আৰু কি আছে এইটো অনুমান কৰিব পাৰিছেনে? হয়তো নাই পৰা। ঠিক আছে, তেতিয়াহ'লে আপোনালোকেনো অনুমান কেনেকৈ কৰিব, ভিতৰত থকা বস্তু নহয় জানো? গতিকে মই দেখাই দিছোঁ কি হয়। মই অৰ্ডাৰ কৰিছিলোঁ বেবীৰ কাৰণে। এনেই সাধাৰণতে মই পাৰ্চেলবিলাক নেদেখাওঁ, কিন্তু এতিয়া এইটো যিহেতু বেবী ৰিলেটেড হয়, সেইটো কাৰণে দেখাওঁ বুলি ভাবিলোঁ। এতিয়া ব'লক, মই খুলি দিনত আচলতে চালোঁৱেই, এতিয়া আপোনালোকক দেখাবলৈ বুলি আকৌ ধুনীয়াকৈ ভৰাই মেলি দেখাইছোঁ। ধুইও থৈছোঁ কিন্তু দেই, ধুলোঁ, অনাৰ লগে লগে ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু এয়া চাওকচোন, কম্বো ছেট দুটা। এইখন হৈছে বেবী স্লিপিং বেড, এইখন এইটো টিকলু মিকলু গাৰু, এইটো বেবী নেষ্ট বুলি কয় নে কি, বেবী কেৰি বেগ কয় নে নেষ্ট কয় মই নাজানো, কিন্তু চাওকচোন কি ধুনীয়া, মৰম লাগিছে নাই বাৰু? মই ধুনীয়াকৈ ধুই মেলি থৈছোঁ, মানে যিহেতু দিন বেছি নাই, পেকিং কৰিব হ'লেই আৰু বাকীবিলাক পেকিং কৰিলোঁ যেতিয়া এইটো আহি পোৱা নাছিলে, আৰু আজি আহি পালে ধুনীয়াকৈ ধুই মেলি পেকিং কৰিব লাগিব। আৰু কেনেকুৱা লাগিছে জনাব দেই। বাকীবোৰ পাৰ্চেল বাৰু আপোনালোকক খুলি নেদেখাওঁ, কিন্তু এইটো দেখালোঁ। ভাল পালে নে বেয়া পালে নাজানো। আৰু এটা বস্তু দি থোৱা আছে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো হৈছে মাকৰ কাৰণে। সেইটো আহিলে আপোনালোকক দেখাম। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।